চৌপদ, শতক শতক মানে চৰাই, চৌপদ মানে চাৰিপদৰ জন্তু, দ্বিপদবিলাক মানুহক বুজায়। এতেকে কিছুমান শব্দ তেনেকৈ দিয়ে। এতেকে এইটো হৈছে এটা প্ৰেম ভক্তিৰ অৱস্থাৰ কথা কৈছে, যে ভক্তি যেতিয়া প্ৰেমলৈ পৰিৱৰ্তন হয় তেতিয়া মানুহটোৱে পাহৰি যায় ক'ত আছে, কি কাম কৰিছে, কি খাইছে, কাৰ লগত কথা পাতিছে। এতেকে ঈশ্বৰৰ কৃষ্ণৰ প্ৰেমত মানে একেবাৰে তেওঁ মন প্ৰাণ সঁপি দিয়ে। তেতিয়া তেওঁ ক'ত আছে, কি কৰিছে একো নেজানে। এতেকে সেইটোকে ভক্তিৰ এটা উত্তম স্তৰ। তেনেকুৱা অৱস্থালৈ গ'লেই মানুহে মায়াক এৰিব পাৰিব। মায়াক এনেই এৰিব নোৱাৰে। আপোনালোকে সকলোৱে জানে যে মায়া তৰাৰ কাৰণে চবেই কৈ থাকে, কিন্তু মায়া তৰাটো একো সহজ নহয়। মায়া আৰু এৰিবলৈকো কোৱা নাই ভগৱন্তই। ভগৱন্তই কেতিয়াও কোৱা নাই যদি মায়াৰ প্ৰয়োজনেই নাই, ভগৱন্তই মায়াক কিয় সৃষ্টি কৰিলে? ভগৱন্তক মায়াৰ সৃষ্টি কৰাৰ উদ্দেশ্য আছে। মায়া নহ'লে আজি এই নামঘৰ নহ'লহেঁতেন, আপোনালোকৰ ঘৰ দুৱাৰবোৰ নহ'লহেঁতেন, ল'ৰা ছোৱালীয়ে মেট্ৰিকত ভালকৈ পাছ নকৰিলেহেঁতেন, আমি মিঠাই খাবলৈ নাপালোঁহেঁতেন, আনন্দ কৰিবলৈ নাপালোঁহেঁতেন, এই আজি ক'ৰবাত বিয়া এখন পাতি ফূৰ্তি ফাৰ্তা নকৰিলেহেঁতেন, বোৱাৰীক আদৰি সাদৰি নানিলেহেঁতেন। এতেকে এই কামবোৰ চাওক, এইবোৰ মায়া আছে। তেতিয়াহ'লে ভগৱন্ত কৃষ্ণই মায়াক এৰিবলৈ কোৱা নাই। মায়াক এৰিব কেনেকৈ? মায়াক এৰিলেতো আপুনি থাকিব নোৱাৰে। মায়াক সৃষ্টি কৰাৰ কাৰণে সংসাৰখনৰ লীলাক্ষেত্ৰটো বিস্তাৰ হৈছে। ভগৱন্তই যদি মায়াৰ সৃষ্টি নকৰিলেহেঁতেন, সুধা জীৱকে সৃষ্টি কৰিলেহেঁতেন, তেতিয়াহ'লে বিনন্দীয়া সৃষ্টিখন আমি দেখা নাপালোঁহেঁতেন। চববিলাকে গৈ জীৱ আকৌ গৈ ভগৱন্তৰ লয় হৈ গুচি গ'লহেঁতেন। ভগৱন্ত কৃষ্ণই অৰ্জুনক সুধিলে, যে অৰ্জুনে কৃষ্ণক সুধিলে যে প্ৰভু আমি সংসাৰলৈ কিয় আহিলোঁ? যে কৃষ্ণই ক'লে যে সংসাৰলৈ আহিছা তুমি জীৱনটো সফল আৰু সাৰ্থক কৰি গঢ়ি তুলিবৰ কাৰণে। তোমাক এটা শৰীৰ দিছোঁ, মোৰ অংশে জীৱ তোমাৰ শৰীৰত আছে। এইটো এটা সফল প্ৰয়োগ কৰি, তোমাৰ দেহটো সফল প্ৰয়োগ কৰি সফল কামত লগাই আনৰ কল্যাণ সাধিব পৰা তুমি কাম কৰিলেই তোমাৰ এই জীৱনটোৰ যিটো সফলতা বা সাৰ্থকতা লাভ হ'ব। তেতিয়াহ'লে ক'লে যে জীৱনটোত বোলে মুক্তি লাভটোৱেই মূল কাম। তেতিয়া ঘূৰাই কৃষ্ণই ক'লে তুমি যদি সুধা মুক্তিকে লভিবলৈ আহিছিলা, তেতিয়াহ'লে তুমি সৰুতে মৰি নাথাকিলা কেলে? তেতিয়া দেখোন পটককৈ মুক্তি পালাহেঁতেন, কাৰণ পাপেই নহয় তোমাৰ। কাৰণ সৰুতে পাপ কাৰো নহয়, পাপ পিছতে হয়। এনেকৈ মুক্তি পোৱাটোৱেই জীৱনৰ উদ্দেশ্য নহয়। জীৱনৰ উদ্দেশ্য অকল মুক্তি লাভটোৱেই নহয়। সেইকাৰণে আপোনালোকে দেখিছে যে আমাৰ বিয়া বাৰু কৰাওঁতে কন্যাগৰাকীক যেতিয়া পানী গ্ৰহণ কৰে, পানী গ্ৰহণ কৰোঁতে স্বামীৰ প্ৰথম বাক্যটো কি? মানুহগৰাকীক উদ্দেশ্য কৰি তেওঁক যেতিয়া সম্প্ৰদান কৰে বাপেকে, কওঁতে তেতিয়া এটা বাক্য কয় যে মই ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই চতুৰ্বৰ্গ সাধনত তোমাক সাৰথি কৰিম। ধৰ্ম, অৰ্থ, কাম, মোক্ষ, অৰ্থাৎ অকল মোক্ষ সাধন কৰিবৰ কাৰণে আমাৰ জীৱনটো নহয়, এই চাৰিটা বৰ্গ সাধন কৰিলেহে আমাৰ জীৱনটো সাৰ্থক হ'ব। চাৰিটা বৰ্গ কি? ধৰ্মও কৰিব লাগিব, অৰ্থও লাগিব, আৰু কামো লাগিব, আৰু মোক্ষও লাগিব। এতিয়া প্ৰথমটোৱে মুখ্য সাধনৰ কাম নহয়। ল'ৰা এটা সৰুকালৰ পৰা মুখ্য সাধনৰ পথ শিকাই দিলে সংসাৰলৈ অহাৰ উদ্দেশ্যটোৱে সফল নহ'ব। এতেকে আমাৰ চতুৰ্বৰ্গ সাধন কৰিবলৈ হ'লে পত্নী লাগিবই। সেইকাৰণে ভগৱন্ত কৃষ্ণই তেওঁ নিজে পানী গ্ৰহণ কৰিছে। তেওঁ মানে সংখ্যা জানেই 16,108গৰাকী পত্নী আছিল। আৰু তেওঁৰ মানে তেওঁ ইমানেই ল'ৰা ছোৱালী আছিল শাস্ত্ৰৰ মতে যে 3,100,000 কিমানজন তেওঁ ওজা অৰ্থাৎ শিক্ষক আছিল, টিচাৰ। 3,000,000 কিমানজন তেওঁ অকল শিক্ষকেই আছিল। তেতিয়াহ'লে এজন শিক্ষকে 30জনকৈ পঢ়ালেও তেওঁ ল'ৰা ছোৱালীবোৰ কিমান হ'ব? ইমান ডাঙৰ সংসাৰ এখনত গৰাকী হৈ আমাক কৈছে এইবোৰ সংসাৰ ল'ৰা ছোৱালী নালাগে, তুমিনো কেলৈ এইবোৰ গোটাইছিলা পিছে? গতিকে সেই কথাবোৰ আমি চাব লাগিব। আমাক ল'ৰা ছোৱালীও লাগে, ভাল ল'ৰা ছোৱালী লাগে, সাৰ্থক জীৱন কৰিব পৰা ল'ৰা ছোৱালী লাগে, যাতে আৱৰ্জনাৰ সৃষ্টি নহয় তাৰ প্ৰতি সাৱধান। আপোনাৰ দেখিলে যে কৃষ্ণৰ কথা যেতিয়া ভগৱন্ত কৃষ্ণই হেনো 16,108গৰাকী পত্নী আছে, নাৰদে কথাটো গম পালে, ভাবিলে যে ইমানবোৰ পত্নীক লৈ পেলাই এইজনে সংসাৰ কেনেকৈ কৰিছে বাৰু? ইমানবোৰ এজনীকে চলাবলৈ টান। আজিকালি টিভিত ছ'চিয়েল মিডিয়াত দেখি আছে, দুজনী থাকিলে কি অৱস্থা হ'ব তাৰ ঠিক নাই।
এতেকে 16,108গৰাকী পত্নী লৈ সংসাৰ কেনেকৈ কৰিছে। এতেকে তেওঁ চাবলৈ আহিল যে সম্প্ৰীতি বা কেনে কৰি এক কৃষ্ণ বহু নাৰী ঘৰে ঘৰে কৰন্ত ৰমন ৰঙে ডাকত দেখা যাওক এহি বুলি দেৱহৰি দ্বাৰকা কৰিলা গমন। কৈ পেলাই কৰিলে দি আপোনালোকে যিবোৰ কৈছে সেইবোৰেই দেখিছে। তেওঁ কৈছে কি ক'ৰবাত পত্নীৰ লগত ৰন্ধন কাৰ্যত সহায় কৰি দিছে, ক'ৰবাত দেখিছে পত্নীৰ লগত তেওঁ খেলা খেলি আছে, ঘিলা খেলি আছে, ক'ৰবাত দেখিছে তেওঁ কেঁচুৱাটো কোচত লৈ মানুহগৰাকীক সহায় কৰি দিছে, ক'ৰবাত দেখিছে কেইজনমান ভকতক লৈ শাস্ত্ৰ আলোচনা কৰি আছে, ক'ৰবাত দেখিলে তেওঁ পুখুৰী এটা খান্দিছে, পানীৰ প্ৰয়োজন আছে, ক'ৰবাত দেখিছে তেওঁ জেওৰা এখন দি আছে, ক'ৰবাত দেখিছে তেওঁ দা ধৰাই আছে, ক'ৰবাত দেখিছে ধনু গুণ চুণ ঠিক কৰিছে, ক'ৰবাত দেখিছে তেওঁ যোগাসনত বহি আছে, ক'ৰবাত দেখিছে তেওঁ ছোৱালীৰ বিয়া পাতিছে আনন্দ উৎসৱ কৰিছে, ক'ৰবাত দেখিছে তেওঁ ঘৰলৈ বোৱাৰী আহিছে, এই বোৱাৰীজনীক ৰাস্তাৰ পৰা আদৰি খাদৰি আনিছে লক্ষ্মী বুলি খুব আনিছে, ক'ৰবাত দেখিছে তেওঁ ছোৱালীজনী বিয়া দিছে কাৰোবালৈ, বিয়া দিনাখন দি যেতিয়া তেওঁ সৌৰকৰ ঘৰলৈ ছোৱালীজনী উলিয়াই দিছে তেতিয়া হেনো কৃষ্ণই বুকু ঢকিয়াই কান্দিছে, মোৰ ছোৱালীজনী সৰুৰ পৰা ডাঙৰ দীঘল কৰিলোঁ, এতিয়া লোকৰ ঘৰলৈ উলিয়াই দিছোঁ। এতিয়া কৃষ্ণই বুকু ঢকিয়াই কান্দিব লাগে নেকি, যিজন আমাৰ উপস্যা দেৱতা। এতেকে তেওঁ বুকু ঢকিয়াই কান্দিছে। কাৰ কামবোৰ কৰি দেখুৱাইছে বুলি ক'লে শাস্ত্ৰৰ মতে এইবোৰ সজ্জনৰ কাম। আপুনি যদি ছোৱালীজনী উলিয়াই দিওঁতে আপোনাৰ বেদনা নহয়, দুখ নহয়, তেতিয়াহ'লে আপোনাৰ অন্তৰখনৰ অৰ্থ কি থাকিব। আমাৰ এনেকুৱা এজন মানৱ গঢ়ি থৈ গৈছে যে দুখ বেদনাও থাকিব লাগিব, আনন্দও থাকিব লাগিব। আপুনি আনন্দও কৰক, দুখ বেদনাও কৰক, সকলোকে সমদৰ্শন কৰি এখন সুখৰ সংসাৰ আপুনি গঢ়ি তোলক, যিটো কৃষ্ণই কৰি থৈ গৈছিল। এনেকৈ প্ৰতিগৰাকী পত্নীৰ লগত তেওঁ কাম কৰি আছে। ক'ৰবাত পত্নীৰ লগত যে উখনাখন লগা নাই দেখুৱাইছে, ক'ৰবাত পত্নীৰ লগত টকাটকিও লাগিছে, লাগিতে ভালেই, পত্নীৰ লগত যদি টকাটকি লাগে ভালেই, সেইটো হেনো প্ৰেমটো বাঢ়েহে নকমে, কৃষ্ণই দেখুৱাইছে। এতেকে সংসাৰখন জটিল কৰিব কৃষ্ণই বিচৰা নাই, সংসাৰৰ প্ৰয়োজন আছে কাৰণেই ভগৱন্তই সংসাৰলৈ নিজে নামি আহিছে। সেইকাৰণে ভগৱন্ত কৃষ্ণক আনন্দ ব্ৰহ্ম বুলি কয়। কেইবাটাও ব্ৰহ্ম আছে। ভগৱন্ত যেতিয়া এই জগতখন সংগ্ৰহণ কৰি অকলে অকলে থাকে তেওঁক পূৰ্ণ ব্ৰহ্ম বা পৰম ব্ৰহ্ম বোলে। তাৰ পাছতে তেওঁ জগতৰ কাৰণ হয় যে জগতখন সৃষ্টি কৰিব লাগে, সেইকাৰণে তেওঁ তেতিয়া নিৰ্গুণ সাকাৰ হয়। নিৰ্গুণ সাকাৰ মানে যাক নাৰায়ণ বুলিছে। তাৰ পৰা দেখিলে যে জগতখন পালন কৰিব লাগে, জগত সৃষ্টিৰ কাৰণে তেওঁ কাৰণ ব্ৰহ্ম হ'ল, নিৰ্গুণ সাকাৰ হ'ল। তাৰপৰা পালন কৰিবৰ কাৰণে নিৰ্গুণ সাকাৰ কৰিলে নহ'ব, তেতিয়া ভাল বেয়া কামৰ বিচাৰ কৰিব লাগিব, সেইকাৰণে পালক ব্ৰহ্ম হৈ তেওঁ সগুণ সাকাৰ হ'ল, যাক বিষ্ণু বুলি কৈছে। তাৰ পৰা জগতক আকৌ মানুহে আনন্দ কৰিব কেনেকৈ, কাৰ গুঞ্জস গাব। এতেকে গুঞ্জস গাবৰ কাৰণে তেওঁ লীলা বিগ্ৰহ ৰূপে ধৰাধামলৈ দৈব্যকীৰ যোগেদি আহি ধৰাধামলৈ গুচি আহিল। ধৰাধামলৈ আহি তেওঁ লীলা প্ৰচাৰ কৰিলে, গোপীৰ লগত ৰাসক্ৰিয়া কৰিলে, গৰু চৰাবলৈ গ'ল ল'ৰাবিলাকৰ লগত, গোপবালকৰ লগত আনন্দ খেলিলে, খেলা ধূলা খেলিলে, কিছুমান দৈত্য অসুৰ বধ কৰিলে। এইবিলাক আমি গাই আনন্দ পাবৰ কাৰণে আমাক তেওঁ এইখিনি ব্যৱস্থা দি থৈ গ'ল। ব্ৰহ্মাক মহিবলগীয়া হ'ল, ব্ৰহ্মা আহি তেওঁ ভৰিত ধৰি দীঘল দি পৰিবলগীয়া হ'ল। এই যে ঘটনাবোৰ কৃষ্ণই ঘটাই দিলে সেইবোৰকে গাই বাই আমি আনন্দ কৰিছোঁ কাৰণে কৃষ্ণক আনন্দ ব্ৰহ্ম বুলি কয়। এতেকে সেইজন কৃষ্ণই ইমানখিনি পত্নী লৈ সংসাৰ চলাই জগতৰ লোকক দেখুৱাই থৈ গ'ল। কিন্তু পাছত কি হ'ল জানেনে, কৃষ্ণই কি কৰিছে, সেইবিলাকৰ পত্নীৰ লগতো তেওঁ যিটো সম্পৰ্ক দেখুৱাইছে, পুতেক নাতিনীয়েকৰ লগত যিবোৰ দেখুৱাইছে চব তেওঁ নাতিনীয়েক এটা অনিৰুদ্ধক তেওঁ উশাক ভাল পাইছিল। আপোনাৰ ক'ৰবাত ল'ৰা এটা ছোৱালীজনী ভাল পালে, এতেকে আপুনি আৰু ঘৰলৈ পিটি আনি ক'ৰবাত খুটা তাত বান্ধি লৈ গৈ পিটিবলৈকে কোৱা নাই। কৃষ্ণই পিটাৰ ব্যৱস্থা কৰা নাই, যে ভাল পালে প্ৰেমটো সংসাৰত আছেই। এতেকে সেই নাতিটোক অপহৰণ কৰি লৈ আনিলে উশাৰ এটালৈ, উশাই ভাল পাইছিল। এতেকে সেইজনক ইয়াত বন্দী কৰি ৰাখিলে। নাতিটো বন্দী কৰি থাকিলে তেওঁ কি মায়াত খাহিল তালে, তাৰ পৰা তেওঁ ৰথেৰে আহি বানৰ লগত যুদ্ধ কৰিছে। বানৰ লগত যুদ্ধ কৰাই নহয়, বানক ৰক্ষা কৰিবলৈ শিৱ আহিল, স্বয়ং শিৱৰ লগত তেওঁ যুদ্ধ কৰি পেলাই তেওঁ নাতিটোক উদ্ধাৰ কৰিছে। এতেকে তেওঁ মানে সাংসাৰিক জীৱন যাত্ৰাৰ বিৰোধী নাছিল, খালি তাতে নীতিগত হ'ব লাগে। সজ্জনৰ কৰ্মবিলাক, দুৰ্জনৰ কৰ্মবিলাক তাত নাই। ৰাম যেতিয়া মানে কৃষ্ণক দৰ্শন কৰিবলৈ যায় তাত দুৰ্জনৰ কৰ্ম তাত দেখুওৱা নাই। ক'ৰবাত মদ খাই পেলাই মাতালামি কৰা, ক'ৰবাত ঘুচিয়া ঘুচি কৰা,
কোনোবা নাৰী ধৰ্ষণ কৰা, বেয়া ব্যৱহাৰ কৰা, এইবিলাক কিন্তু নাৰদে দেখিবলৈ পোৱা নাই। সজ্জনৰ যিবোৰ ভাল কাম সেইবোৰে দেখাইছে। এটা মানৱবিলাকে আমি ভাল কাম কৰিব লাগিব, জনকল্যাণ অহা কামবিলাক কৰিব লাগিব, যে জনে সাধাৰণে ভাল পোৱা কামবোৰ কৰিব লাগিব, আপোনাৰ পৰিয়ালক আপুনি ভাল কৰিব লাগিব, দহে শলাগিবলগীয়া কৰিব লাগিব, সমাজৰ কল্যাণ সাধিব পৰা ল'ৰা ছোৱালী তৈয়াৰ কৰিব লাগিব। এইদৰে ডাঙৰ চাকৰিয়াল কৰিলে আপোনাৰ নহ'ব, কোটি টকা ঘটিব পৰা মানুহ ঘটিবলৈ পোৱা নাই। আপুনি মানৱ সম্পদ হওক। মানৱ সম্পদ শব্দটোৱে ধন ঘটাটোকে নুবুজায়। যিজন মানৱে নিজৰ কল্যাণ সাধিব, পিতৃ মাতৃৰ কল্যাণ সাধিব, বংশৰ কল্যাণ সাধিব আৰু সমাজৰ কল্যাণ সাধিব বা দেশৰ কল্যাণ সাধিব, সেইটোকে মানৱ সম্পদ বোলে। সেইকাৰণে আজিকালি শিক্ষা বিভাগটোক নাম মানৱ সম্পদ দপ্তৰ দিয়া হ'ল, যে মানৱ সম্পদ গঢ়িব লাগে। গতিকে আমি তেনেকুৱা ল'ৰা ছোৱালী যদি মানৱ সম্পদ গঢ়িব পাৰোঁ সংসাৰৰ কাৰণে, সেইটো ভাল হ'ব। এতিয়া তাত আমাৰ আৰু কেইটামান কৃষ্ণই দেখুৱাইছে। কি কৈছে জানেনে? দুই দণ্ড নিশি আচন্ত গোসাঁই উঠন্ত শয্যা কছাৰী, শুচি শৌচ হুয়া আসন্ত কৰিয়া বৈসন্ত আসন ভি। এতিয়া কৃষ্ণই সেইটোও দেখুৱালে নাৰদক, যে তেওঁ ৰাতিপুৱা বোলে দুই দণ্ড থাকোঁতে শুই উঠিছে। তাৰমানে আমাৰ বেলি ওলালকৈ শুই থাকিবলৈ কোৱা নাই। কৃষ্ণই দেখুৱাইছে সেইখিনি আমি কৰিব লাগে। দুই দণ্ড নিশি আচন্ত গোসাঁই, দুই দণ্ড আচন্ত গোসাঁই উঠন্ত শয্যা কছাৰী, শয্যা এৰি পেলাই ৰাতিপুৱা বোলে দুই দণ্ড থাকোঁতেই তেওঁ শুই উঠিছিল। দুই দণ্ড মানে প্ৰায় 45 মিনিট। ৰাতি পুৱা নাই, সূৰ্যোদয় হোৱা নাই, তাৰ আগতে তেওঁ প্ৰাতঃতে উঠিছিল। উঠি শুচি শৌচ হুয়া, শুচি শৌচ মানে গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন হৈ তেওঁ এখন আসনত বহি যোগাসন কৰিছিল। যোগাসন কৰিছিল স্বাস্থ্যৰ কাৰণে। সেইটো আমাকো দেখুৱাইছে যে আমি শৰীৰ ভাল কৰিব ৰাখিবৰ কাৰণে যোগাসন কৰিব লাগিব। আৰু কৰাই নহয়, তাৰ পাছত তেওঁ গুৰু ঘৰত কেনেকৈ আমি যেনেকৈ সোমাইছোঁ, তেওঁ সেইবোৰ সোমাইহে জা জলপান আদি গ্ৰহণ কৰিছিল। এইবোৰ এই কৃষ্ণই দেখুৱাই থৈ গৈছে নাৰদক। নাৰদে জগতত প্ৰচাৰ কৰক যে ভগৱন্তই যিটো কৈছে আমিও তেনেকেই কৰিব লাগিব। যে ৰাতিপুৱা যোগাসন অকণমান কৰি তাৰ পৰা গুৰু ঘৰত গুৰু সেৱা কৰি ঈশ্বৰ সেৱা কৰি তাৰ পাছতহে চাহ জলপান আদি খাব লাগে। তাৰপাছত তেওঁ প্ৰত্যেকৰে চাকৰি আছে। কৃষ্ণৰ চাকৰি এটা কৰে। কৃষ্ণৰ চাকৰিটো তেওঁ ৰাজসভাৰ পাৰিষদ, ৰাজসভাৰ এজন মেম্বাৰ, মানে MP। তেওঁ মানে MP হওক MLA হওক তেনেকুৱা এটা, সেইখন ৰাজসভাত তেওঁ বহিবগৈ লাগে। উপযুক্ত ৰজাক পৰামৰ্শ দিব লাগিব। উগ্ৰসেন হ'ল ৰজা, তেওঁ এজন পাৰিষদ, গতিকে তেওঁ সভালৈ যাব লাগিব। তেতিয়াহ'লে ইমানবোৰ কৃষ্ণ যাব পাৰিব জানো? 16,100টা ঘৰত সোমাই থকা কৃষ্ণ যাব নোৱাৰে। গতিকে কৃষ্ণ এজনহে তালৈ যাব পাৰিব। সেইকাৰণে চব ঘৰৰ পৰা কৃষ্ণ ওলাই আহে। এটা জেগাত কিন্তু চব কৃষ্ণ এজন হৈ যায়। সেই এজন কৃষ্ণ গৈহে ৰাজসভাত বহেগৈ। গতিকে এয়া এটা ডাঙৰ আদৰ্শ আমাক দেখুৱাই থৈ গৈছে। এতিয়া আহিছোঁ ইয়ালৈ। আজি আপোনালোকে ইয়াত নিমিলব সিদ্ধ সম্বাদ চৰ্চা হৈছে। নিমি ৰজা কোন আছিল? প্ৰথমে আপোনালোকে পাইছেই, ইক্ষাসু বংশৰ ৰজা। আমাৰ যিটো এতিয়া বৈষ্ণৱ মাৰ্গ, বৈষ্ণৱ মাৰ্গটোৰ প্ৰৱৰ্তকজনৰ নামেই হ'ল নিমি ৰজা। শৈৱ মাৰ্গটোৰ প্ৰৱৰ্তকজনেই হ'ল শিৱ নিজে, আৰু বিশেষকৈ শুক্ৰাচাৰ্যই কৰিছিল। আকৌ এই বৈষ্ণৱ মাৰ্গটো মানে প্ৰৱৰ্তন কৰা প্ৰথমজন বৈষ্ণৱেই হ'ল নিমি ৰজা। এতিয়া নিমি ৰজাৰ বংশটোক পাছত কি বুলি জানেনে? তেওঁলোকৰ বংশটোৰ যিজন ৰজা, এইবোৰ ৰজাহে তেওঁলোক, সেই ৰজাটোক গুচাই তেওঁলোকে জনক কৰিলে। এতেকে আমি যে জনকবোৰৰ নাম পাওঁ, জনক ৰজাৰ যে সীতাদেৱী আছিল, ৰজাৰ জনক এজনেই নহয়, সেইজন চুতধৰ জনকহে। জনকৰ নাম বেলেগ বেলেগ। যেনেকৈ ভাৰতৰ প্ৰধানমন্ত্ৰীটো পদটোহে, তাৰ পদটো বেলেগ বেলেগে লয়, তেনেকৈ জনক এটা পদহে, ইন্দ্ৰটো এটা পদহে। ইন্দ্ৰ কেতিয়াবা পুৰন্দৰ হৈছে, কেতিয়াবা মানে বাসৱ হৈছে, কেতিয়াবা যজ্ঞ হৈছে। এতিয়া সময়ে সময়ে ইন্দ্ৰবোৰ সলনি হৈ থাকে। তেনেকৈ এই মানে হেৰিও সলনি হৈ থাকে, তাৰমানে জনক ৰজাও। এতিয়া চুতধৰ ৰজাৰ জনকৰ জীয়েকেহে মানে সীতাদেৱী। গতিকে এইটো জনক ৰজা। জনকৰ বংশটো বৈষ্ণৱ মাৰ্গ আছিল। গতিকে বৈষ্ণৱ মাৰ্গ প্ৰৱৰ্তন কৰিছিল। গতিকে এইটো হ'ল আপোনালোকক মই জনাই থৈছোঁ, জানিলে ভাল হ'ব। প্ৰথমতে আজি যিটো সংঘাত ঘটিছে, আগতো দেৱতাসকলৰ সংঘাত হৈছিল। ব্ৰহ্মাদি দেৱতাসকলে ভাবে যে ব্ৰহ্মায়ো নেজানে প্ৰকৃততে শিৱই শ্ৰেষ্ঠ নে বিষ্ণুৱেই শ্ৰেষ্ঠ। প্ৰকৃততে শিৱই শ্ৰেষ্ঠ নে বিষ্ণুৱেই শ্ৰেষ্ঠ? কাৰণ শিৱৰ প্ৰভাৱটো বেছি।
বৰ্তমান যুগতো আপোনালোকে দেখিছে যে শিৱৰ প্ৰভাৱ বেছি। গোটেই ভাৰতবৰ্ষৰ মানুহে শিৱৰ উপাসনা কৰে আৰু শিৱৰে মন্দিৰ বেছি। এই প্ৰভাৱটো কেনেকৈ হ'ল? শিৱই নিজে ল'লে। শিৱই ভগৱন্তকে আৰাধনা কৰি তেওঁ ডাঙৰ হ'বলৈ বিচাৰিলে যে হে প্ৰভু, মোক তুমি তোমাতকৈ ডাঙৰকৈ দেখুওৱা। ভগৱন্তক কৃপালু, হ'ব দিয়া, তুমিয়েই মোতকৈ ডাঙৰ হোৱা। গতিকে শিৱক ডাঙৰ কৰি দিলে। সেইকাৰণে দেৱতাসকলৰ মাজত এটা সংশয় হ'ল, আচলতে বিষ্ণু ডাঙৰ নে শিৱ ডাঙৰ। সেইকাৰণে তেওঁলোকে প্ৰমাণ কৰিব কেনেকৈ? ব্ৰহ্মাই কৈছে নহয় বিষ্ণুহে ডাঙৰ, আনে কৈছে নহয় শিৱহে ডাঙৰ। শিৱয়ো নকয় নহয় মই সৰু বুলি। সেইকাৰণে তেওঁলোকে প্ৰমাণ কৰিবৰ কাৰণে কৰিলে কি, তেওঁলোকে দুখন ধনু বনালে। কাৰ হতুৱাই বনালে? বিশ্বকৰ্মাৰ যোগেদি একে ধৰণৰ একে চেহেৰাৰ দুখন ধনু বনালে। ধনু মানে কাৰ মৰা ধনু। ধনু দুখন বনাই এখন দিলে বিষ্ণুৰ হাতত আৰু এখন দিলে শিৱৰ হাতত। গতিকে দুয়োজনক ধনু দুখন দি ক'লে যে এইখন একে ধৰণৰ তৈয়াৰী ধনু, আপোনালোকে যুদ্ধ কৰক। যুদ্ধত যিজনেই জিকিব সেইজনকেই আমাৰ দেৱতা সমাজে শ্ৰেষ্ঠ বুলি গণ্য কৰিব। দুয়োজনৰ মাজত যুদ্ধ লগাই দিলে। শিৱইটো জানে যে মই কপট কৰিহে ডাঙৰ হৈ আছোঁ। তেওঁৰ কোচত মই ভকতি কৰিলোঁ কপট ভকতি আপোনালোকে পাব মানে আমাৰ সহস্ৰনাম বৃত্তান্তত। এতেকে পাৰ্বতীক তেওঁ কৈছে যে মই কপট ভকতি কৰিলোঁ, তাতে তুষ্ট হৈ তেওঁ মোক দেখা দি যে তোমাকেই মই ভকতি কৰি তোমাকেই শ্ৰেষ্ঠ কৰিম। এতেকে সেইকাৰণে তেওঁ এতিয়া বিপদত পৰিব। সেইকাৰণে তেওঁ ধনুখন লৈ চিন্তাক্লিষ্ট হ'ল। ভগৱন্তক বিষ্ণুক তেওঁ প্ৰাৰ্থনা কৰিবলৈ লাগিল। বাকী সমাজক দেখুৱাই কৰা নাই, কাৰণ সমাজে তেওঁক ডাঙৰ বুলি ভাবি থাকে। বিষ্ণুক দেখোন প্ৰাৰ্থনা কৰি দিলে শেষেই হৈ যাব। সেইকাৰণে ধনুখন লৈ থাকিল। বিষ্ণুৱে দেখিলে এওঁক ইমানতে ৰাখি দিয়াই ভাল। একে বিষ্ণুৰ ধনুখনত কাঁড়ডাল জুৰি মানে প্ৰথম যুদ্ধ আৰম্ভ কৰোঁতেই কাঁড় মাৰি দিলে। মাৰি দিলত এই শিৱৰ ধনুখনৰ গুণডাল ছিগি গ'ল। একেপাত শৰেৰেই শিৱৰ ধনুখনৰ গুণডাল ছিগি থাকিল। ধনুত যদি গুণ নাথাকে সেইখনে কেতিয়াও কাঁড় মাৰিব নোৱাৰে। লগে লগে শিৱ একদম বিমৰ্ষ হৈ মাটিত বহি দিলে। তেওঁৰ চকুৱেদি পানী ওলাই আহিল। বাকী তেওঁ অনুচৰবিলাক চাপি আহিল। অনুচৰবিলাকক ক'লে এই ধনুখন লৈ যা, লৈ গৈ তহঁতে এই শুক্ৰাচাৰ্যৰ বংশটো ভাৰ্গৱ বংশ বোলে, তেওঁলোক শৈব্য মাৰ্গৰ। এতেকে শৈব্য মাৰ্গী ঋষিকক দি দে। এতেকে ঋষিক জানে এই যে জামদগ্নিৰ পিতৃ। এতেকে সেই ধনুখন সেই মানে তেওঁ নিজৰ এই ধনুখন তহঁতি লৈ যা, লৈ গৈ পেলাই নিমি ৰজাৰ এজন নাতি আছে দেৱৰাত, তেওঁক দি দে চিগা ধেনুখন। এতেকে শিৱৰ চিগা ধেনুখন দেৱৰাতক দিবলৈ ক'লে। তেতিয়া সুধিলে কিয় দিব লাগে? তেওঁতোতো বৈষ্ণৱহে দেৱৰাত। নহয়, তেওঁ বৈষ্ণৱক দিবলৈকে কৈছোঁ। কাৰণ বৈষ্ণৱক এই ধনুখন দি দিলে তেওঁ ধনুখনত গুৰুত্ব দিব, লগে লগে তেওঁৰ বিষ্ণুৰ যিটো বৈষ্ণৱ মাৰ্গটো কুলসিত হৈ যাব। অৰ্থাৎ মোৰ ধনুখনক সন্মান কৰাৰ লগে লগে তেওঁলোকো সভ্যৰ মিহলি হৈ যাব। তেতিয়া তেওঁলোকৰ ভক্তিটো শুদ্ধ হৈ নাথাকে। অৰ্থাৎ এই চিগা ধনুখন বিষ্ণুৰাত এই নিমি ৰজাৰে এজন নাতি দেৱৰাতক দি দিলে। আৰু ইফালে বিষ্ণুৱে ধনুখন দেখিলে যে এই ধনুখন তেওঁ কি কৰিব, বৈষ্ণৱ ধনুখন তেওঁ এই ঋষিকক দিলে, অৰ্থাৎ সভ্য মাৰ্গী ঋষিকক দিলে। এনেকৈ দুইটা মাৰ্গ সলনি হৈ গ'ল। বিষ্ণুৰ ধনুখন গ'ল সভ্য মাৰ্গলৈ আৰু সভ্য ধনুখন অগৰ আছিলে ধনু, সেই ধনুখন আহিল এই জনক ৰজালৈ। সেই ধনুখন অনাৰ লগে লগে বৰ ডাঙৰ ধনু। সদায় তেওঁলোকে বিষ্ণুক উপাসনা কৰে যদিও সেই ধনুখনকো ভালকৈ আকৌ মন্দিৰ বনাই সেৱা পূজা কৰিবলৈ লাগি গ'ল। ফলত বৈষ্ণৱ মাৰ্গটো আকৌ কুলসিত হৈ গ'ল, মিছলীয়া হৈ গ'ল। বিষ্ণুক উপাসনা কৰে, ওলাই আহি আকৌ শিৱকো কৰে। এক শৰণত নাথাকিল, এক ঈশ্বৰবাদত নাথাকিল, মিছলীয়া হৈ গুচি গ'ল। এই বৈষ্ণৱ মাৰ্গটো নষ্ট কৰিবৰ কাৰণে শিৱই এই কামটো কৰিলে। এনেকৈ তেতিয়াৰ পৰা জনক ৰজাৰ বংশত মানে সেই ধনুখনৰ পূজা সেৱা চলি আহিছে। আহি আছে চুতধৰ জনকৰ যুগ পালেহি। সেই ধনুখন প্ৰকাণ্ড ধনু, কোনো লৰচৰ কৰিব নোৱাৰে। এনেকৈ বিষ্ণু মন্দিৰৰ কিনাৰতে ধনুখনৰ মন্দিৰ আছে, তাতে থৈ দিছে। হাবি জংঘল হৈ গোটেইখন ঢাকি পেলালে।
দূৰতে চাকিটো জ্বলাই থৈ আহে, কাৰণ ধনুখন তলটো চাফা কৰিব নোৱাৰে। এবাৰ জনক ৰজা ফুৰিবলৈ যাবলগীয়া হ'ল ক'ৰবালৈ দূৰলৈ। তেওঁ সীতাক ক'লে, জানকীক সীতাক ক'লে যে তেওঁ সৰু ছোৱালী তেতিয়া, বোলে তুমি এই মন্দিৰত চাকি বন্তি জ্বলাবা, মই নাথাকোঁ, মোৰ হৈ তুমি যেনেকৈ মই এতিয়া ঘৰত কৈ আহিছোঁ বোৱাৰীক যে তুমি পুৱা গধূলি বন্তি জ্বলাই গুৰু সেৱা নিয়ম কৰিবা, ঠিক তেনেকৈ জনক ৰজায়ো মানে তেওঁক ক'লে। কৰাৰ পাছত তেওঁ চাকি জ্বলাবলৈ গৈ মানে বিষ্ণু মন্দিৰত জ্বলাই পেলাই দেখিলে শিৱধনুৰ ওচৰতো চাকি জ্বলোৱাৰ নিয়ম আছে। এতেকে তালৈ গৈ দেখিলে যে এই ধনুখনৰ গোটেই হাবি গোটেইখন হৈ আছে, লেতেৰা হৈ আছে। সেইকাৰণে ইফালে সিফালে চালে, কোনেও দাঙিব নোৱাৰে কাৰণে সেই ধনুখন তলটো চাফা কৰা নাই, কোনেও দাঙিব নোৱাৰে, গাত ডাঙৰ ধনু। কিন্তু সীতাৰ গাত ই শক্তি আছিল, তেওঁ ধনুখন এনেকৈ দাঙি ল'লে, দাঙি লৈ ধনুখন দাঙি নি পেলাই আঁতৰত থৈ সেই জেগাটোকে চাফা কৰি ধুনীয়াকৈ মচি কুচি আকৌ ধনুখন আগৰ জেগাত থৈ দিলে। জনক ৰজা ঘূৰি আহি দেখিলে যে ধনুৰ জেগাডোখৰত এখন চাফা কৰি থোৱা আছে ভগা ধনুখনৰ। কোনে কৰিলে এইটো? কেনেকৈ সম্ভৱ হ'ল? আমি 4-5টাই ধনুখন দাঙিব নোৱাৰোঁ, এতেকে তেনে ক্ষেত্ৰতে ধনুখন কেনেকৈ তলটো চাফা কৰিলে? সীতাক সুধিলে এইটো কোনে চাফা কৰিলে, কেনেকৈ কি কৰিলে? সীতাই তেতিয়া ক'লে যে মই এনেকৈ দাঙি ধৰিলোঁ, দাং খাই গুচি আহিল, এতিয়া মই দাঙিব পাৰি আঁতৰাই থৈ তলটো চাফা কৰি পেলালোঁ লেতেৰা দেখি। তেতিয়াই জনক ৰজাই এটা প্ৰতিজ্ঞা কৰিলে, যিজনী অকণমানি ছোৱালীয়ে ধনুখন দাঙি আঁতৰাই থ'ব পাৰিছে, 4টাও দাঙিব নোৱাৰা ধনুখন, এতেকে এই ধনুখনত যি গুণ লগাব পাৰিব তেওঁলৈহে মই ছোৱালীজনী বিয়া দিম। এতেকে তেওঁ তেতিয়াই তেওঁ সেইটো মানে প্ৰতিজ্ঞা কৰিলে, ধনুখনৰ গুণ যি লগাব পাৰিব, তেতিয়া চিগা ধনুহে সেইখনৰ গুণডাল চিগা আছে। এতেকে তেওঁ সেইটো প্ৰতিজ্ঞা কৰি দিলে। সময়ত যেতিয়া তেওঁ জানে বিশ্বামিত্ৰই লৈ গ'ল আমাৰ মানে ৰামচন্দ্ৰ, ৰাম লক্ষ্মণ এই দুজনক, তাত বহুৱা লাগে অকণ ল'ৰা, ৰজাবিলাকে ধনুত দাঙিবই নোৱাৰে, একো কৰিব নোৱাৰে, চব ভাগৰি গ'ল। তেতিয়া জনক ৰজাই ভাবিছে বৰ ভুল কাম কৰিলোঁ মই এই প্ৰতিজ্ঞাটো কৰি। কিয় কৰিছিলোঁ প্ৰতিজ্ঞা? মোৰ ছোৱালীজনী এতিয়া কালে বিয়া দিম? মই যে এইটো প্ৰতিজ্ঞা কৰিছিলোঁ ধনুখন মানে যি গুণ লগাব পাৰিব তালৈকে দিম, এতিয়া দাঙিবই নোৱাৰে ধনুখন, সেইখন বিয়া দিম কেনেকৈ? সেইকাৰণে তেওঁ নিজেই চিন্তাক্লিষ্ট হৈ মূৰে কপালে হাত দি বহিলে। তেতিয়া বিশ্বামিত্ৰই ক'লে যে আপুনি চিন্তা নকৰিব, নিশ্চয় ওলাব, আপোনাৰ প্ৰতিজ্ঞা সফল হ'ব। তেতিয়া ভাবিলে কোনে কৰিব? বোলে আপুনি চেষ্টা কৰকচোন, এই দুজন যদিও বোলে অকণ ল'ৰাকেইটাক মই ধনুখন কেনেকৈ গুণ লগাবলৈ দিওঁ, তিনি সৰু ল'ৰা ৰামচন্দ্ৰ, বোলে তথাপিতো দিয়কচোন। সীতাই তালৈকে বাট চাই আছিল। এতেকে ৰামচন্দ্ৰ বিশ্বামিত্ৰ মুনিৰ আজ্ঞা অনুসৰি ধনুৰ ওচৰলৈ গ'ল, প্ৰণাম আদি কৰি লৈ যি গুণ লগাবহে লাগে ধনুখনত, ধনুখন ভগা নহয়, আৰু ধনুখনত গুণ লগাটোহে প্ৰতিজ্ঞা তেওঁ, ধনুখনত গুণ লগাবলৈহে দিছে, ধনুখন ভাঙিবলৈ দিয়া নাই। যে স্বয়ম্বৰ সভাত ধনুখন যি ভাঙিব তেওঁকহে ছোৱালী দিম সেইটো কোৱা নাই, যিজনে ধনুখনত গুণ লগাব পাৰিব তেওঁলৈহে কন্যা আমি বিয়া দিম। এতেকে চুক্তিটো হৈছে ধনুত গুণ লগোৱা। এতেকে ধনুখন গুণডাল লগাব পৰা নাই, গুণ মানে যিডাল ৰছী, পতংগ বুলি কয়, পতং নে কি বুলি কয়। এতেকে ধনুখন ৰামচন্দ্ৰই যে দাঙি ধৰিলে, গোটেইখন কঁপিবলৈ লাগিল, দেৱতাবিলাকে একদম ফুলবৃষ্টি কৰিবলৈ লাগিল, চাৰিওফালে হুলস্থুল হৈ গ'ল, ৰজাবিলাক আচৰিত হৈ গ'ল। অকণমানি ল'ৰাটোৱে ধনুখন দাঙি দিলে, দাঙি দিয়াৰ পাছত তেওঁ যেতিয়া পদ্ধতিগতভাৱে ধনুখনৰ গুণডাল লগাই দিলে, গুণডাল লগাই দি তেওঁ মানে ৰামচন্দ্ৰই ভাবিলে এই ধনুৰ যদি গুণডাল মই লগাই দিওঁ, আকৌ এই ধনুখন পূৰ্ণৰূপ ল'ব আৰু এই ধনুখনক আকৌ পূজা কৰিবলৈ আৰম্ভ কৰি দিব, মোৰ বৈষ্ণৱ মাৰ্গটো কুলসিত হৈ থাকিব। সেইকাৰণে এইখন ভাঙি পেলোৱাই ভাল, যাতে আগলৈ পূজা চূজা আৰু নহয়। অৰ্থাৎ বৈষ্ণৱ মাৰ্গটো একেবাৰে নিষ্কলুষ কৰিবৰ কাৰণে, পবিত্ৰ কৰিবৰ কাৰণে তেওঁ মনে মনে ভাবি ধনুখন ভাঙি পেলালে। এতেকে গুণ লগাবলৈ গৈ ধনুখন ভাঙি পেলালে, বিৰাট শব্দ হ'ল। আৰু লগে লগে তেওঁ নিজৰ ধনুখনো পাব লাগে। সেই নিজৰ ধনুখন আছে কাৰ হাতত? ঋষিকৰ পুতেক জামতগ্নি, জামতগ্নিৰ পুতেক পৰশুৰাম। এতেকে পৰশুৰামে মহেন্দ্ৰ পৰ্বততে গম পালে যে তেওঁ গুৰুৰ ধনুখন ইতিমধ্যে কোনোবা এটাই ভাঙিছে। এতেকে পৰশুৰাম পাই গ'লহি তৰ্জন গৰ্জন কৰি, মোৰ গুৰু ধনু কোনে ভাঙিলে? বহুত কিবা কিবি ক'লে। লক্ষ্মণটো খঙে উঠিছিল, ৰামচন্দ্ৰই ধৈৰ্য ধৰি আছে।
এতেকে একো কোৱা নাই। ৰামে হাঁহি আছে, কাৰণ তেওঁ বিষ্ণুৰ অৱতাৰ, 3টা অংশ তেওঁৰ গাত আছে। এতেকে ইমান পূৰ্ণ এজন অৱতাৰী পুৰুষে তেওঁ মানে কেতিয়াও ক্ৰোধ নকৰে। সেইকাৰণে তেওঁ মানে তেতিয়া এওঁ ক'লে, তই ইমান কৰি মোৰ গুৰুৰ ধনুখন ভাঙিলি, তই এই ধনুখনত তই হেৰি লগাই দে। তেতিয়া কিন্তু ৰামচন্দ্ৰই সেইখন যেতিয়া গুণ লগা দেখি কঁপিবলৈ লাগিল পৰশুৰাম, তেওঁ স্তুতি কৰিবলৈ লাগিল, আৰু সেই ধনুখন তেওঁ দি থৈ গুচি গ'ল। গম পালেনে? তেতিয়া সেইখন তেওঁ নিজৰ ধনু পালে। সেইখন ধনু ৰামচন্দ্ৰই লাভ কৰিলে, অৰ্থাৎ তেওঁ দি থৈ যোৱা এটা মানে কুল তেওঁ সংশোধন ঘটালে, যিটো শৈৱ মাৰ্গতকো সংশোধন ঘটালে, আৰু বৈষ্ণৱ মাৰ্গতো সংশোধন ঘটাই এই ভগা ধনুখন তাতে বাদ দি তেওঁ এই নিজৰ যিখন বৈষ্ণৱ ধনু, সেই ধনুখন তেওঁ লৈ ৰাক্ষস অসুৰ পিশাচ ৰাৱণ আদি সমস্তকে নিধন কৰি সেই ৰামচন্দ্ৰই এটা পবিত্ৰ বাতাৱৰণৰ সৃষ্টি কৰিলে। তাৰ পাছতে এটা পবিত্ৰ বাতাৱৰণটো সৃষ্টি কৰাৰ পাছতহে ভগৱন্ত কৃষ্ণ লীলা বিগ্ৰহৰূপে ধৰাধামলৈ আহিছে। এতেকে ৰামে এই ধৰামণ্ডলখন পবিত্ৰ কৰিলে, কৃষ্ণৰ উপযোগী কৰিলে। এতেকে কৃষ্ণৰ উপযোগী কৰি তৈয়াৰ কৰিলে যাতে কৃষ্ণ আহিব পাৰে। জানেনে, দৈৱকীৰ গৰ্ভটো প্ৰথমতে ৰামহে আৱিৰ্ভাৱ হৈছে, কাৰণ ৰামে আহি দৈৱকীৰ গৰ্ভটো সংশোধন ঘটাইছে।